শ্ৰদ্ধাৰ সনাতনী সমাজ, আপোনালোকে আজমল, আনফৰ আৰু জমিয়ত উলামায়ে হিন্দ এওঁলোকৰ পৰা কোনো ধৰণৰ দান দক্ষিণা আৰু কোনো ধৰণৰ সহায় সাহায্য আপোনালোকে নল'ব। আপোনালোকে লোৱাটো উচিত নহ'ব। এয়া মই আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে নল'ব। যদিহে লয় বহুত লাজ পাব, কিন্তু আপোনালোকে ভৱিষ্যতে বহুত লজ্জানত হ'ব লাগিব, বহুত লাজ পাব লাগিব ভৱিষ্যতে। এওঁলোকৰ চিন্তাধাৰা বহুত বেয়া। মই যিবোৰ কথা কওঁ প্ৰতিটো কথাৰ আঁৰত ৰহস্য আছে, মই এনেই নকওঁ। আজিলৈকে যিমান কথা কৈছো নহয়, প্ৰতিটো কথাই সত্য প্ৰমাণিত হৈছে। এয়াও সত্য প্ৰমাণিত হৈ যাব। লাজ পাব লাগিব আপোনালোকে ভৱিষ্যতে। নল'ব। এতিয়া বহুতে মোক ক'ব, তুমিতো 1 টকাও দিয়া নাই, তেওঁলোকে কোটি কোটি টকা দিছে, তোমাৰ গাত লাগিছে। চাওক, মই দিব পৰা নাই, কিন্তু মই সঁচা কথা যিখিনি কৈ আছো সেইখিনি আজমলৰ কোটি কোটি টকাতকৈ বেছি মূল্যৱান। কথাৰ লগত টকাৰ কোনো তুলনা নাই। এতিয়া বহুতে এইটোও সুধিব যে কি কাৰণে মই মানা কৰিছো। নহয়, কি কাৰণে ল'ব মানা কৰিছো, চাওক কাৰণটো বুজি লওক আপোনালোকে। ৰহস্য আছে ইয়াত। কাৰণটো হৈছে আজমল, আনফৰ আৰু জমিয়ত উলামায়ে হিন্দ এই মোল্লাবোৰে বা মোল্লাৰ পাৰ্টিটোৱে আপোনালোকক কাফিৰ বুলি ভাবে। কাফিৰ কাফিৰ মানে কি আপোনালোকে জানেনে? কাফিৰ হৈছে পৃথিৱীত আটাইতকৈ বেয়া গালি, আটাইতকৈ লেতেৰা গালি। শব্দটো মানে ভদ্ৰ শব্দ হয়, কিন্তু আটাইতকৈ লেতেৰা গালি। নৰকত যাব আপুনি। আপোনাৰ কোনো পুণ্যই আল্লাহে গ্ৰহণ নকৰে, ভগৱানে গ্ৰহণ নকৰে। আপুনি নৰকত যাব। আপুনি নিকৃষ্ট প্ৰাণী হয়। কাফিৰ মানে সেইটো, বুজি পাইছেনে? তো এইটো কোনো সাধাৰণ শব্দ নহয়। আজমলে কাফিৰ বুলি ভাবে আপোনালোকক, আনফৰে কাফিৰ বুলি ভাবে। আজমল, আনফৰ আৰু জমিয়ত উলামায়ে হিন্দ এওঁলোকে স্পষ্টীকৰণ দি দিয়ক, নিজৰ নিজৰ পেডত লিখি দিয়ক যে সনাতনীসকল কাফিৰ নহয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কাফিৰ নহয়, মাধৱদেৱ কাফিৰ নহয়। তেওঁলোকে নিজৰ নিজৰ পেডত লিখি দিয়ক। আজমল ফাউণ্ডেশ্যনৰ পেডত লিখক, আনফৰ ফাউণ্ডেশ্যনৰ পেডত লিখক, জমিয়ত উলামায়ে হিন্দৰ পেডত লিখি দিয়ক। ময়ো মানি যাম, তেতিয়া মই তেওঁলোকক সেৱা কৰিম। তেওঁলোকক ভৰিত ধৰি মই তেওঁলোকক সেৱা জনাম, ভৰিত চুমা খাম। মই আজমলৰ, আনফৰৰ আৰু আৰশ্বাদ মদনীৰ মই চুমা খাম। পাৰিবনে লিখি দিবলৈ? নোৱাৰে। কাৰণ তেওঁলোকে অন্তৰত ভিতৰে ভিতৰে তেওঁলোকে আপোনালোকক কাফিৰ বুলি ভাবে, আপোনালোকৰ মা দেউতাক কাফিৰ বুলি ভাবে, আপোনালোকক গোটেই বংশক কাফিৰ বুলি ভাবে, আপোনালোকৰ পূৰ্বপুৰুষক কাফিৰ বুলি ভাবে। এতিয়া আপোনালোকে মোক কওকচোন, তেনেকুৱা মানুহৰ দান দক্ষিণা লৈ আমি জীয়াই থাকিব লাগিবনে? আমাক ঈশ্বৰ আল্লাহ ভগৱানে দিয়া নাই নেকি? ভাৰত চৰকাৰে 380 কোটি টকা দিছে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সাহায্য পুঞ্জীত প্ৰায় 150 কোটি টকা আৰু কোটি কোটি টকা আহি আছে। আপোনালোকক দিছে, সকলোৱে দিছে। তাৰ পিছতো যদি আমি এই আজমল, আনফৰ আৰু জমিয়ত উলামায়ে হিন্দৰ এই 4-5 কোটি টকাৰ কাৰণে আমি যদি নিজৰ মান মৰ্যাদা, নিজৰ স্বাভিমান, নিজৰ পৰম্পৰা, নিজৰ সভ্যতা সংস্কৃতি যদি আমি চব এৰি দিওঁ, এয়া জানো উচিত হ'ব বন্ধুসকল? এয়া জানো উচিত হ'ব? মই আপোনালোকক ভৰিত ধৰি অনুৰোধ জনাই আছো, আপোনালোকে নল'ব তেওঁলোকৰ দান দক্ষিণা। এই আজমল, আনফৰ আৰু জমিয়ত উলামায়ে হিন্দৰ 4-5 কোটি টকা নহ'লেও আপোনালোকে খাব পাৰিব, আপোনালোকে পিন্ধিব পাৰিব, আপোনালোকে শুব পাৰিব। কোটি কোটি মানুহে আপোনালোকক টকা পইচা দি আছে, সাহায্য কৰি আছে। আপোনালোকৰ মান মৰ্যাদা আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়, আপোনালোকৰ স্বাভিমান আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়। তেওঁলোকে ভৱিষ্যতে কৈ দিব, ঠাট্টা কৰি দিব যে আমিতো তোমালোকক হেল্প কৰিছিলো, কাপোৰ দিছিলো, এতিয়া আমি বেয়া হৈ গলো। আপোনালোকে নকৰিব। আজমলে স্পষ্টীকৰণ দি দিয়ক না। মই কৈছো না, আজমলে দি দিয়ক, মই আজমলৰ গোলাম হৈ থাকিম। আজমলে স্পষ্টীকৰণ দিয়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে, যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কাফিৰ নহয় বুলি আজমলে লিখি দিয়ক নিজৰ পেডত, আনফৰে লিখি দিয়ক নিজৰ পেডত শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে, অসমৰ সনাতনীসকলৰ বিষয়ে। পাৰিবনে? লিখি দিবনে? আপোনালোকে ল'ব পাৰিবনে? প্লিজ প্লিজ আপোনালোকক মই অনুৰোধ জনাইছো, আজমলৰ পৰা লিখাই লওকচোন। আপোনালোকে, মই আজমলৰ গোলাম হৈ থাকিম। এবাৰ লিখাই লওকচোন আজমলৰ পৰা, সনাতনীসকল কাফিৰ নহয়। লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ নপঢ়িলেও চলিব। আল্লাহে ভাল পায়, আল্লাহৰ জান্নাতত যাব পাৰিব। আল্লাহৰ পিয়াৰা বান্দা আপোনালোক। এই কথাখিনি লিখাই লওকচোন আপোনালোকে। সেই দল সংগঠনসমূহক মই কৈছো, যি দল সংগঠনৰ নেতাবিলাকে আজমলৰ লগত ফটো মাৰিছে, আজমলৰ পৰা লিখাই লওকচোন আজমলৰ পেডত। এফালেদি গালি পাৰি থাকিব, আনফালেদি টকা দিব। আমি তেওঁলোকৰ টকাৰ ভিখাৰী নেকি? তেওঁলোকৰ টকা নহ'লে কি আমি জীয়াই থাকিব নোৱাৰিম, খাব নোৱাৰিম নেকি? আজমলৰ টকা নহ'লে কি অসমৰ মন্দিৰবোৰ পৰি থাকিব? আজমলৰ টকা নহ'লে কি এই 10-20 লাখ টকা নহ'লে কি নামঘৰবোৰ পৰি থাকিব? হা?
যিজন ব্যক্তিয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিশ্বাসেই নকৰে, সেইজন ব্যক্তিৰ টকা লৈ আমি নামঘৰ বনাব লাগিব নেকি? যিজন ব্যক্তিয়ে মহাদেৱক বিশ্বাস নকৰে, শ্ৰীৰামক বিশ্বাস নকৰে, শ্ৰীকৃষ্ণক বিশ্বাস নকৰে, বজৰংবলীক বিশ্বাস নকৰে, সেইজন মানুহৰ টকা লৈ আমি মন্দিৰ বনাব লাগিব নেকি? আমি ইমান তললৈ নামিছোনে বাৰু? নিশ্চয় নাই নামা। আজমলৰ 10-20 লাখ টকা নহলে অসমৰ মন্দিৰবোৰ পৰি নাথাকে, অসমৰ নামঘৰবোৰ পৰি নাথাকে। মানুহৰ মান মৰ্যাদা, স্বাভিমান আটাইতকৈ দামী বস্তু হয় বন্ধুসকল। লাগিলে আপোনাৰ ঘৰত খাবলৈ নাথাকক, শুবলৈ নাথাকক, পিন্ধিবলৈ নাথাকক, কিন্তু স্বাভিমান আৰু মান মৰ্যাদা, পৰম্পৰা, সভ্যতা, সংস্কৃতি কিন্তু আমি কেতিয়াও এৰি দিব নাপায়। মই আপোনালোকক অনুৰোধ জনাইছো, যেতিয়ালৈকে তেওঁলোকে স্পষ্টীকৰণ নিদিব নহয়, আপোনালোকে তেওঁলোকৰ পৰা 1 টকাও দান দক্ষিণা নল'ব। লাজ পাব, কিন্তু ভৱিষ্যতে বহুত লাজ পাব। তেতিয়া আপোনালোকৰ ওচৰত উত্তৰ নাথাকিব দিবলৈ, একো উত্তৰ নাথাকিব। এতিয়া বহুতে ক'ব আজমলেনো কেতিয়া ক'লে আমি কাফিৰ বুলি? তেওঁলোকে মুখেৰে কোৱা নাই, তেওঁলোকৰ কিতাপত লিখা আছে। মই হাজাৰ হাজাৰ কিতাপ দেখাই দিম। আজমলৰ গুৰু আহমদ আলী শ্বেখ, আহমদ আলীৰ গুৰু আশ্ৰফ আলী, এওঁলোকৰ কিতাপত লিখা আছে। মই হাজাৰ হাজাৰ কিতাপ দেখুৱাই দিম য'ত লিখা আছে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ নপঢ়িলে মানুহ কাফিৰ হৈ যায়। কাফিৰ হলে মানুহ, কাফিৰ মানে নিকৃষ্ট প্ৰাণী পৃথিৱীৰ। আপুনি কাফিৰ, কাৰণ আপুনিতো লা ইলাহা ইল্লাল্লাহ পঢ়া নাই, আপোনাৰ মা দেউতাও পঢ়া নাই। আপুনিয়ে কওকচোন, আপুনি জানো লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ পঢ়িছে? আপোনাৰ মা দেউতাই জানো পঢ়িছে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পঢ়িছে জানো? মাধৱদেৱে পঢ়িছে জানো? নাই পঢ়া নহয়। তেনে ক্ষেত্ৰত কাফিৰ হল নহয়? আপোনালোকে ভাবক, এনেকুৱা কথা যিসকলৰ মন মগজুত সোমাই আছে, কাফিৰ বুলি ভাবি আছে, তেনেকুৱা মানুহৰ দান দক্ষিণা লৈ আমি জীয়াই থাকিব লাগিবনে? ইমান বেয়া দিন আহিছেনে আমাৰ বাৰু বন্ধুসকল? নিশ্চয় নাই আহা। সেয়েহে মই আপোনালোকক অনুৰোধ জনাম, আপোনালোকে আজমল, আনফৰ, জমিয়ত উলামায়ে হিন্দৰ দান দক্ষিণা নল'ব, লাজ পাব লাগিব। বাকী আপোনালোকৰ মোৰ কথাখিনি যদি বেয়া লাগে আপোনালোকে পেলাই দিয়ক, মোক লাগিলে গালি পাৰক, ঠিক আছে, মোৰ নামত কুকুৰ পালি লওক, মোৰ ক'বলৈ একো নাই। সত্য কথা আমি ক'ব লাগিব, ভুল হলে ক্ষমা কৰিব। যদিহে যুক্তি আছে মোৰ কথা, যুক্তিখিনি যদি আপোনালোকে বুজি পাইছে, তেতিয়াহ'লে আপোনালোকে ভাবি চিন্তি আগবাঢ়ক। আমি লাগিলে 1 সাঁজ ভাত খাম, 1 সাঁজ আমি নাখাওঁ, ঠিক আছে। লাগিলে আমি মাটিতে শুম, বিচনা চাদৰো নালাগে, আমাৰ তুলিও নালাগে, তথাপিও কি আমি আমাৰ সভ্যতা, সংস্কৃতি, পৰম্পৰা, আমাৰ স্বাভিমান আমি বিক্ৰী কৰিম নেকি? নিশ্চয় নকৰো। মই সকলোকে অনুৰোধ জনাইছো, এযোৰ কাপোৰে আমি বাৰে বাৰে ধুই ধুই পিন্ধিম, তথাপিও কিন্তু আমি আমাৰ স্বাভিমান বিক্ৰী নকৰো। আমি তেনেকুৱা জাতিটো নহওঁ। বন্ধুসকল ভাবি চাব, হয়তো খং উঠিব আপোনালোকৰ মোৰ কথাত, কিন্তু আপোনালোকে ভাবি চাব, ভৱিষ্যতৰ কথা আছে। ভৱিষ্যতে যাতে আমাৰ ল'ৰা ছোৱালীয়ে, আমি যাতে কোনেও যাতে অপমানিত নহওঁ, তেনেকুৱা কাম আমি এতিয়াৰ পৰাই কৰিব লাগিব। আমি এসাঁজ নাখাই থাকিম, এযোৰ কাপোৰ পিন্ধিয়ে থাকিম, তথাপিও আমি আমাৰ মান মৰ্যাদা, আমাৰ স্বাভিমান কেতিয়াও বিক্ৰী নকৰো। আমি তেনেকুৱা এটা জাতি হওঁ। সেয়েহে অনুৰোধ জনাইছো আপোনালোকক, বেয়া লাগিলে ক্ষমা কৰি দিব, বাকী ভাল লাগিলে আপোনালোকে গ্ৰহণ কৰিব। মোৰ কথা ইমানেই, যেতিয়ালৈকে আজমলে স্পষ্টীকৰণ নিদিব তেতিয়ালৈকে আজমলৰ দান দক্ষিণা আমি লোৱাটো উচিত নহয়। আনফৰৰো ল'ব নালাগে আৰু জমিয়ত উলামায়ে হিন্দৰো ল'ব নালাগে। ধন্যবাদ, নমস্কাৰ।